শাকিল মুস্তাক শৰীফুলক বিদায় জনাবলৈ ওলাই আহিল হাজাৰ হাজাৰ লোক। অশ্ৰুঞ্জলিৰে বিদায় জনালে তিনি ভাইক। নুৰুল আমিন খেলপথাৰ প্ৰাংগণত ভৰি পৰিল অগণন লোক। তিনি ভাইৰ বাবে আল্লাহৰ ওচৰত দোৱা হাজাৰ হাজাৰ লোকৰ। ঈদৰ প্ৰাক্ষণত ৰাজ্য জোকাৰি যোৱা শোকাবহ ঘটনা। তিনি ভাই শাকিল মুস্তাক শৰীফুল মিলি গুৱাহাটীলৈ আহিছিল ঈদৰ বজাৰ কৰিবলৈ। কিন্তু ঈদৰ বজাৰ কৰা নহল তিনি ভাইৰ। এটা বেয়া খবৰত স্তব্ধ হৈ পৰিল মইৰাবাৰী। ৰৈ থকা ট্ৰাকত তিনি ভাতৃ উঠি যোৱা বাহনে মাৰিছিল প্ৰচণ্ড খুন্দা। মহানগৰীৰ সমীপৱৰ্তী সোণাপুৰত সংঘটিত হোৱা কৰুণ ঘটনাটোত সকলো শেষ হৈ গ'ল। কিছুদিন পূৰ্বে মইৰাবাৰীত আৰম্ভ কৰা নতুন দোকানখনৰ বাবে সামগ্ৰী নিবলৈ আহোঁতেই শেষ হৈ গ'ল সকলো। তিনি ভাতৃক বিদায় দিবলৈ নিশাই ওলাই আহিল হাজাৰ হাজাৰ লোক। মইৰাবাৰীৰ নুৰুল আমিন খেলপথাৰ প্ৰাংগণত একত্ৰিত হৈ অশ্ৰুঞ্জলিৰে বিদায় জনালে তিনি ভাই শাকিল মুস্তাক শৰীফুলক। জানাজাত অংশগ্ৰহণ কৰি সকলোৱে আল্লাহক দোৱা কৰিছে তিনিও ভাইক আল্লাহে জন্নত নচিব কৰক। দুখজনক কথা। আচলতে শৰীফুল যিগৰাকী ব্যক্তি উদীয়মান যুৱক, তেওঁ আচলতে মইৰাবাৰী সাংবাদিকসকলৰ লগত এটা ঘনিষ্ঠতা আছিলে। আৰু আপোনালোকে দেখিছে প্ৰায় তেওঁৰ 3টামান দোকান আমি সাংবাদিকসকলে উদ্বোধন কৰিছিলোঁ। ৰমজান মাহতো তেওঁ এটা দোকান নতুনকৈ উদ্বোধনী কৰিছে। খুব কষ্টৰে তেওঁ নিজৰ জীৱন যাপন কৰি আছিল। উদীয়মান যুৱক, শিক্ষিত যুৱক, আৰু তেখেতে বিভিন্ন সামাজিক কামত জড়িত হৈ আছিলে। আজি তেওঁৰ এই খবৰে আচলতে মৰ্মাহত হৈছোঁ। ৰমজান মাহত একেলগে মাত্ৰ এসপ্তাহমান হৈছে তেওঁৰ দোকানত আমি ইফতাৰ গ্ৰহণ কৰিছিলোঁ। আজি তেওঁৰ খবৰে, 3গৰাকী যুৱকৰ খবৰে মৰ্মাহত হৈছোঁ। খুব দুখ লাগিছে। আৰু ৰমজান মাহত আজিৰ যি সবকদৰ এটা পবিত্ৰ দিনত তেওঁলোকৰ জানাজা সম্পন্ন হৈছে। আৰু মইৰাবাৰীত পোনপ্ৰথমবাৰৰ বাবে ইমানখিনি মানুহ একেলগে জানাজাৰ পৰিছে। কিমান মানুহ হৈছিলে? বহুত মানুহ হৈছে, 4-5 হাজাৰৰ ওপৰত। প্ৰায় 15 হাজাৰ মানে নুৰুল আমিন ঈদগাহ মানে ফিল্ড যিটো আছে তাত সম্পূৰ্ণভাৱে ভৰ্তি হৈ আছে। লোকে লোকাৰণ্য হৈছে। তাৰ কাৰণ হৈছে যুৱককেইজন সৎ যুৱক আছিলে, সামাজিক কামৰ লগত জড়িত হৈ আছিলে। আশা কৰোঁ সকলোৱে দোৱা কৰিব যাতে তেওঁলোকৰ আল্লাই জান্নাত নচিব কৰক, তেওঁলোকৰ পৰিয়াল সুস্থ হৈ থাকক, তাৰে সকলোৱে দোৱা কৰিব। আৰু শৰীফুলৰ লগত আমাৰ সাংবাদিকসকলৰ বা মোৰ যি স্মৃতি চিৰ জীৱনলৈকে থাকিব। আৰু তেওঁৰ কথা এতিয়া আমাৰ চকুত লাগি আছে। কালিৰ দিনটোত তেওঁ আমাৰ লগত কি কথা পাতিছিলে। মইৰাবাৰীৰ পৰা মুজাহিদুল ইছলাম ৰিপোৰ্ট, টাইম 8।